ৰক্ষকে ভক্ষক হলে আমি কাৰ ওপৰত ভৰসা কৰিম বিভাগে নোৱাৰিলে বুঢ়া ডেকা নাচাই আমি মহিলাসকলে সকলো ব্যৱস্থা লম যিমান মদ আহিব যিমান মদ খাবলৈ আহিব অঞ্চলৰ বুঢ়া ডেকা যিমান আহক সকলোকে আমি পিটি হাত ধৰি ভাঙি দিম অবৈধ মদৰ খাতি উচ্ছেদৰ দাবীত এইবাৰ ৰাজপথত নামিল এদল মহিলা অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ দাবী জনাই টিয়কৰ বনাই বাৰেঘৰৰ এদল সচেতন মহিলা পথৰ ওপৰত ৰেলী কৰি প্ৰতিবাদ সাব্যস্ত কৰে এই ৰেলীৰ যোগেদি মহিলাসকলে মদৰ পৰা সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা শ্লোগানেৰে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰে উল্লেখযোগ্য যে বিগত সময়ছোৱাত মদৰ খাতি উচ্ছেদৰ সন্দৰ্ভত আবকাৰী বিভাগক অভিযোগ দিছিল যদিও আবকাৰী বিভাগে কেৱল কৰ্তব্যৰ খাতিৰত আহি অঞ্চলটি পৰিদৰ্শন কৰে আৰু মদৰ দোকানীৰ সৈতে মিতিৰালি কৰি দেখিও নেদেখাৰ ভাও ধৰে বুলি অভিযোগ তুলিছে মহিলাসকলে ইপিনে বহুবাৰ আবকাৰী বিভাগে কোনে তেওঁলোকক খবৰ দিওঁতাৰ পৰিচয় গোপনে ৰখাৰ পৰিৱৰ্তে সেই কথাও মদৰ দোকানীক জনাই পৰিৱেশ বিনষ্ট কৰিছে আৰু গাঁৱৰ মাজতে শত্ৰুতা কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰিছে সেয়ে এইবাৰ কোনো বিভাগ তথা আৰক্ষী প্ৰশাসনলৈ বাট নাচাই অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে মহিলাসকলে নিজে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানে যোৰহাট জিলাৰ আবকাৰী বিভাগৰ মুৰব্বী বাইদেউ এগৰাকীৰ লগত আমি কথা পাতিছিলোঁ তেখেতে আমাৰ অনুৰোধ মৰ্মে তেখেতে যোৰহাট সদৰ থানাৰ পৰা এজন মানে শান্তনু বৰদলৈ বুলি ছাৰৰ অধীনত এটা দল পঠাইছিলে তেখেতলোকে আহি এখন দোকানৰ মালিকক লৈ গৈছিলে ধৰা হাতেলৈতে পাই থানালৈ নিয়াৰ পাছত টিয়ক থানাত তেওঁলোকে চমজাই দিয়ে টিয়ক থানাৰ আৰক্ষীয়ে 2 ঘণ্টা সময় ৰখাৰ পাছতে তেখেতক মুকলি কৰি দিয়ে তাৰ পাছতে মুকলি কৰাৰ পাছতে লগে লগে পিছদিনাৰ পৰা তেওঁ আকৌ মুকলিকে বেহা আৰম্ভ কৰি দিলে ৰমৰমীয়া তাৰ পাছতে আমি তেখেতলোকক আকৌ আহ্বান কৰিছিলোঁ যে আপোনালোকে কি ভিত্তিত তেখেতক এৰি দিলে এৰি দিয়াৰ পাছত আকৌ আহি আজিৰ পৰা আকৌ মানে মদৰ বেপাৰ আৰম্ভ কৰিছে কিন্তু সেই তেতিয়া কোৱাৰ পাছতে আকৌ এদিন তেওঁলোকে এটা অভিযান চলালে অভিযান চলোৱাৰ পাছত তেখেতলোকে আহি ইয়াত নেপালে আৰু নেপালো বুলি কৈছে আৰু কোৱাৰ পাছত আমি যিগৰাকী আমি তেওঁলোকক খবৰ দিছিলোঁ সেই তেওঁলোকৰ নাম ইয়াত কথাটো কৈ থৈ গৈছে যে আমুক বাইদেৱে আপোনালোকৰ কাৰণে ফোন কৰি আছে সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ কিন্তু আপোনালোককে কৈছোঁ ৰাইজক জনাইছোঁ যে পুলিচ আৰক্ষী বিভাগৰ ইনফৰ্মাৰ নাম মেনশ্যন কৰিব পৰা কিবা অধিকাৰ আছে নেকি তেখেতলোকৰ কিবা ৰুল আছে নেকি যে ইনফৰ্মাৰগৰাকীৰ নামটো ইয়াত কৈ থৈ যাবলৈ যি কি নহওক তেখেতলোকে আহি অহাৰ পাছত আমাৰ নামটো ক'লে যে আমুক বাইদেউগৰাকীয়ে আপোনালোকক ফোন কৰি আছে মদৰ দোকান আপোনালোকে বেপাৰ কৰিছে তাৰপিছত তেখেতলোকে যেতিয়া নেপালে তেওঁলোকে তেলৰ খৰচ বিচাৰিছে তেলৰ খৰচ বিচাৰিলত ক'লে যে আপোনালোকৰ যিগৰাকী বাইদেৱে ইনফৰ্ম কৰিছিলে তেখেতক তেলৰ খৰচ বিচাৰক তাৰপিছত তেখেতলোকে এটা হাঁহ বিচাৰিছে তেওঁলোক আচলতে ৰক্ষক আছিলে আমাৰ আৰক্ষী বিভাগটোক আমি বিশ্বাস কৰোঁ ৰক্ষক বুলি যেতিয়া ৰক্ষকে যেতিয়া ভক্ষক হয় সেইটো কাৰণে আমি মহিলাসকলে আৰক্ষী বিভাগৰ লগত ইমান কৰাৰ পাছত তেওঁলোক অহা নাই যেতিয়া সেইটো কাৰণে আমি মহিলাসকলে আগবাঢ়ি আহিছোঁ আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আৰক্ষী বিভাগক এটা অনুৰোধ জনাইছোঁ তেখেতলোকে অতি সোনকালে 2 এদিনৰ ভিতৰত আমাৰ গাঁৱৰ পৰা মদৰ দোকান যিকেইখনি আছে অৱশিষ্ট নাইকিয়া কৰক যদি তেওঁলোকে এইটো ব্যৱস্থা হাতত নলয় তেতিয়া আমি মহিলাসকলে হাতত লাঠি ল'ম তেতিয়া আমাক ক'ব নোৱাৰিব যে আপোনালোকে আইন হাতত তুলি লৈছে যিমান মদ আহিব যিমান মদ খাবলৈ আহিব অঞ্চলৰ বুঢ়া ডেকা যিমান আহক সকলোকে আমি পিটি হাত ধৰি ভাঙি দিম যদি তেখেতলোকে আইনে একো ব্যৱস্থা নলয় আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক
টাইমৰ পাছত